নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে প্ৰস্তুত কৰি উলিওৱা সপ্তম শ্ৰেণীৰ বাবে অংকুৰণ পাঠ্যক্ৰমৰ পাঠ নম্বৰ 10 প্ৰত্যাহ্বান নামৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছো। আমাৰ সমাজ জীৱনত বিশেষভাৱে সক্ষম বা দিব্যাংগসকলে এক বিশেষ স্থান অধিকাৰ কৰি আছে। এই পাঠটিত তিনিগৰাকী দিব্যাংগৰ চমু জীৱনগাথা আলোচনা কৰা হৈছে। তাৰে দুগৰাকী নাৰী আৰু এজন পুৰুষ। নাৰী দুগৰাকীৰ এগৰাকীয়ে হাত দুখন নোহোৱাকৈয়ে পৃথিৱীৰ পোহৰ দেখিছে আৰু আন এগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈ দুয়োখন হাত হেৰুৱাবলগীয়া হৈছে। আনহাতে পুৰুষজন জন্মৰে পৰা মূকবধিৰ, অৰ্থাৎ তেওঁ কাণেৰেও নুশুনে, ক'বও নোৱাৰে। কিন্তু সকলো প্ৰতিকূল অৱস্থাক নেওচি বাস্তৱ পৰিস্থিতিৰ মুখামুখি হৈ তেওঁলোক জীৱন যাত্ৰাত আগবাঢ়ি গৈছে। এই তিনিগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে তেওঁলোকৰ মানসিক দৃঢ়তাৰ কথা পাঠটিত প্ৰতিপন্ন কৰা হৈছে। এই পাঠটোৰ জৰিয়তে ইয়াকে ক'ব বিচৰা হৈছে যে আমাৰ সমাজ জীৱনত বিশেষভাৱে সক্ষম বা দিব্যাংগসকলে এক বিশেষ স্থান অধিকাৰ কৰি আছে আৰু আমি সকলোৱে জানো যে পৃথিৱীত দিব্যাংগ লোকৰ সংখ্যা প্ৰায় 45 কোটিৰো অধিক আৰু ভাৰততো এনে লোকৰ সংখ্যা 5 কোটিতকৈও অধিক আছে। দিব্যাংগসকল আন লোকৰ দৰে কৰ্মক্ষম। তেওঁলোকক আমি সম্পূৰ্ণ সহযোগিতা কৰি সমাজত আন লোকৰ দৰে সুখী জীৱন যাপন কটোৱাত সহায় কৰিব লাগে আৰু দিব্যাংগ হৈও স্বকৰ্মৰে অৰ্থাৎ নিজৰ কৰ্মৰে নিজৰ জীৱন তেওঁলোকে উজ্বলাই তোলাৰ লগতে নিজৰো সুকীয়া পৰিচয় সমাজত দাঙি ধৰিব পাৰে। এই পাঠটোৰ আলোচনাৰ পৰাই আমি জানিব পাৰিম যে বাধাগ্ৰস্ততা কৃতকাৰ্যতাৰ পথত কোনো হেঙাৰ হ'ব নোৱাৰে। এই কথাষাৰ প্ৰত্যাহ্বান নামৰ পাঠটোৰ জৰিয়তে প্ৰমাণ হৈছে। প্ৰখৰ আত্মবিশ্বাস আৰু একাগ্ৰতাই বাধাগ্ৰস্তসকলৰ জীৱনলৈ সফলতা কঢ়িয়াই আনিব পাৰে। এই পাঠটোত উল্লেখ কৰিছে তিনিজন ব্যক্তিৰ কথা, পিঞ্চি গগৈ, জুলি বৰুৱা আৰু সংগ্ৰামজ্যোতি চৌধুৰী। এই তিনিজন ব্যক্তিৰ জীৱন কৰ্মৰ পৰাই আমি জানিব পাৰিম যে বাধাগ্ৰস্ততা কৃতকাৰ্যতাৰ পথত কোনো হেঙাৰ হ'ব নোৱাৰে। এনে কিছুমান দিব্যাংগ লোকো আছে, অৰ্থাৎ ষ্টিফেন হকিং, প্ৰখ্যাত আমেৰিকান হেলেন কেলাৰ, টেনিছ খেলুৱৈ মাৰ্টিনা নাভ্ৰাটিলোভা আৰু তামিলনাডুৰ 19 অনূৰ্ধ্ব মহিলা ক্ৰিকেট দলৰ কেপ্টেইন পৃথ্বী শ্ৰীনিবাস, ভাৰতীয় দূৰদৰ্শন চিনেমা অভিনেত্ৰী সুধা চন্দন। এওঁলোকেও নিজৰ নিজৰ জীৱনত সফলতাৰে আগবাঢ়ি গৈছিল। এতিয়া আমি পাঠটোত থকা তিনিগৰাকী ব্যক্তিৰ বিষয়ে জানো আহা। প্ৰথম হ'ল পিঞ্চি গগৈ। ফটোখনত আমি দেখা পাইছো যে সেইজনী হ'ল পিঞ্চি গগৈ। প্ৰশ্নকৰ্তাই প্ৰশ্ন কৰিছিল যে নমস্কাৰ, আজি আপোনাৰ লগত চিনাকি হ'বলৈ আহিছো। পিঞ্চি গগৈ: নমস্কাৰ। প্ৰশ্নকৰ্তা: আপুনি এই জীৱন সংগ্ৰামত শাৰীৰিক প্ৰতিকূলতাকো নেওচি আজি নিজকে প্ৰতিষ্ঠিত কৰিছে। জন্মৰ পৰাই আপুনি কেনেদৰে এই সংগ্ৰামৰ মুখামুখি হৈছে? প্ৰশ্নকৰ্তাই পিঞ্চি গগৈক সুধিছিল যে আপুনি এই জীৱন সংগ্ৰামত শাৰীৰিক প্ৰতিকূলতাক নেওচি কেনেকৈ নিজকে প্ৰতিষ্ঠিত কৰিছে। পিঞ্চি গগৈ: জন্মৰে পৰাই মোৰ দুয়োখন হাত নাছিল। কিছুমান লোকে মোক সমমৰ্মিতাৰে আঁকোৱালি লৈছিল, আন কিছুমানে আকৌ মোক অমংগলীয়া বুলি গণ্য কৰিছিল। প্ৰশ্নকৰ্তাৰ প্ৰশ্নটো শুনি পিঞ্চি গগৈ উত্তৰ দিছিল যে জন্মৰ পৰাই মোৰ দুয়োখন হাত নাছিল আৰু সকলোৱে মোক অমংগলীয়া বুলি গণ্য কৰিছিল। প্ৰশ্নকৰ্তা: বিদ্যালয়ত নামভৰ্তি কৰোঁতে কিবা বাধা বিবাদৰ সন্মুখীন হৈছিল নেকি? পিঞ্চি গগৈ: হৈছিল। এখন বিদ্যালয়ে মোক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰাজধাপ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই মোক আঁকোৱালি লৈছিল। তেতিয়া প্ৰশ্নকৰ্তাই তেওঁক সুধিছিল যে বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ত তোমাৰ কিবা অসুবিধা হৈছিল নেকি? তেতিয়া পিঞ্চি গগৈ কৈছিল যে সেই সময়ত মোৰ নামভৰ্তি কৰাৰ সময়ত অসুবিধা হৈছিল আৰু সোণাৰীৰ ৰাজধাপ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই মোক কিন্তু আঁকোৱালি লৈছিল, অৰ্থাৎ মোক নামভৰ্তি কৰিব দিছিল। প্ৰশ্নকৰ্তা: বিদ্যালয়ত আপুনি কেনেকৈ লিখিছিল? পিঞ্চি গগৈ: ভৰিৰে লিখি মই মোৰ শিক্ষা জীৱন আৰম্ভ কৰি সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ। পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দেওনা পাৰ হৈ বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছো। প্ৰশ্নকৰ্তাই পিঞ্চি গগৈক সুধিছিল যে বিদ্যালয়ত আপুনি কেনেকৈ লিখিছিল? তেতিয়া পিঞ্চি গগৈ উত্তৰ দিছিল যে ভৰিৰেই মই মোৰ শিক্ষা জীৱন
আৰম্ভ কৰিছিলোঁ, অৰ্থাৎ মই ভৰিৰ আঙুলিৰে লিখিছিলোঁ আৰু তেনেকৈয়ে মই সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিলোঁ আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দেওনা পাৰ হৈ বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছোঁ। প্ৰশ্নকৰ্তা, আজৰি সময়ত আপুনি কি কৰি ভাল পায়? পিঞ্চি গগৈ, মই ভৰিৰ আঙুলিৰ জৰিয়তে ছবিও অংকন কৰোঁ আৰু ছবি অঁকাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰও খুলিছোঁ। তদুপৰি মই গান গাই মনৰ দুখ কিছু পাতলাওঁ। প্ৰশ্নকৰ্তাই তেওঁক সুধিছিল যে আজৰি সময়ত আপুনি কি কৰি ভাল পায়? তেতিয়া পিঞ্চি গগৈয়ে কৈছিল যে মই ভৰিৰ আঙুলিৰে ছবি আঁকো আৰু ছবি অঁকাৰ কাৰণে এটা প্ৰশিক্ষণ কেন্দ্ৰও মই খুলিছোঁ আৰু মই গান গাওঁ আৰু গান গাই মই মোৰ মনৰ দুখ পাতলাওঁ। পিঞ্চি গগৈয়ে এটা ছবি অঁকাৰ প্ৰশিক্ষণ কেন্দ্ৰও খুলিছিল। প্ৰশ্নকৰ্তা, বাৰু এতিয়া আপোনালোকৰ অৰ্থনৈতিক দিশটোৰ বিষয়ে অলপ ক'বনে? পিঞ্চি গগৈ, আগতে অৰ্থনৈতিক অৱস্থা বৰ সচ্ছল নাছিল। অতিশয় কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি মই এতিয়া গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ অভ্যৰ্থনা কক্ষত কৰ্মৰত। প্ৰশ্নকৰ্তাৰ প্ৰশ্নটোৰ উত্তৰ পিঞ্চি গগৈয়ে দিছিল যে অৰ্থনৈতিক অৱস্থা বৰ সচ্ছল নাছিল আৰু সেয়ে অতিশয় কষ্টৰে আমি জীৱন অতিবাহিত কৰিছিলোঁ আৰু এতিয়া মই গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ অভ্যৰ্থনা কক্ষত কাম কৰি আছোঁ। প্ৰশ্নকৰ্তা, সংগ্ৰামে আপোনাৰ জীৱনৰ লকৰি। বাৰু দিব্যাংগসকলক আপুনি কিবা ক'ব নেকি? পিঞ্চি গগৈ, জীৱনৰ গতিপথত নানা বাধা বিঘিনি থাকিবই, সেইবোৰ নেওচি আগবাঢ়ি যোৱাটোৱেই হ'ল মূল কথা। মই তেনে চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আনকো আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। প্ৰশ্নকৰ্তা, আপোনাৰ দৃঢ় মনোবলৰ শলাগ লৈছোঁ। আপোনালৈ শুভ কামনা জনাই আজিলৈ বিদায় লৈছোঁ। পিঞ্চি গগৈ, ধন্যবাদ। প্ৰশ্নকৰ্তাই তেওঁক প্ৰশ্ন কৰিছিল যে সংগ্ৰামেই আপোনাৰ জীৱনৰ লকৰি, গতিকে দিব্যাংগসকলক আপুনি কিবা ক'ব নেকি? তেতিয়া পিঞ্চি গগৈ উত্তৰ দিছিল যে জীৱনৰ গতিপথত সদায় নানা বাধা বিঘিনি আহিবই আৰু সেইবোৰ নেওচি আমি সদায় আমাৰ মূল কথাটো লক্ষ্য কৰি আগুৱাই যাবই লাগিব আৰু তেনে চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আনকো আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে প্ৰশ্নকৰ্তাই তেওঁক ধন্যবাদ জনাই তাৰ পৰা বিদায় লৈ গুচি আহিল। এইখিনিতে আমি গম পালোঁ যে পিঞ্চি গগৈয়ে জন্মৰ পৰাই হাত দুখন হেৰুৱাইছিল আৰু হাত দুখন হেৰুৱাইছিল যদিও তেওঁ সমাজত তেনেকৈয়ে জীয়াই থাকিবলৈ সাহস কৰিছিল আৰু সমাজৰ অৱহেলাক আওকাণ কৰি তেওঁ বিদ্যালয়ত নামভৰ্তি কৰিছিল। এইবাৰ আমি জুলি বৰুৱাৰ বিষয়ে জানো আহা। প্ৰশ্নকৰ্তা, নমস্কাৰ। এটা অনাকাংক্ষিত বাছ দুৰ্ঘটনাত আপুনি পতিত হৈছিল, যাৰ বাবে আপুনি চিৰদিনলৈ এক শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। সেই দুৰ্ঘটনাটোৰ বিষয়ে অলপ ক'বনে? জুলি বৰুৱা, হয়, গুৱাহাটীৰ পৰা লখিমপুৰৰ ঘৰলৈ গৈ থকা অৱস্থাত বাছ দুৰ্ঘটনাত পতিত হৈ মই মোৰ দুয়োখন হাত হেৰুৱাইছিলোঁ। জুলি বৰুৱাই কৈছিল যে গুৱাহাটীৰ পৰা লখিমপুৰৰ ঘৰলৈ গৈ থকা অৱস্থাত বাছ দুৰ্ঘটনা হৈ মই মোৰ দুয়োখন হাত হেৰুৱাইছিলোঁ। হাত দুখন হেৰুৱাই প্ৰথমে মই বৰ অসহায় অনুভৱ কৰিছিলোঁ। এক সীমাহীন বিষাদ বেদনাই মোক আৱৰি ধৰিছিল। মই চকুৰে ধোঁৱা কোৱা দেখিছিলোঁ। নানা চিন্তাই মোক জুমুৰি দি ধৰিছিল। জুলি বৰুৱাই কৈছিল যে মই মোৰ হাত দুখন হেৰুৱাই বিৰাট অসহায় অনুভৱ কৰিছিলোঁ আৰু সীমাহীন বেদনাই মোক আৱৰি ধৰিছিল আৰু মই চকুৰে ধোঁৱা কোৱা দেখিছিলোঁ আৰু নানান চিন্তাই মোক আউল লগাইছিল, অৰ্থাৎ জুমুৰি দি ধৰিছিল। প্ৰশ্নকৰ্তা, এনে দুখৰ মাজতো হেনো আপুনি কবিতা লিখিছিল? জুলি বৰুৱা, হয়, মই লিখা কবিতা এটাৰ শিৰোনামা আছিল আপোনাৰ দৰে মোৰো দুখন হাত আছিল। তেতিয়া প্ৰশ্নকৰ্তাই কৈছিল যে আপুনি ইমান দুখৰ মাজতো কবিতা লিখিছিল। জুলি বৰুৱাই কৈছিল যে হয়, মই লিখা কবিতাৰ শিৰোনামা আছিল যে আপোনাৰ দৰে মোৰো দুখন হাত আছিল। প্ৰশ্নকৰ্তা, শুনি ভাল লাগিল। আপোনাৰ এনে দৃঢ় মনোবলৰ উৎস কি? জুলি বৰুৱা, মানুহৰ অকুণ্ঠ মৰম মোৰ অনুপ্ৰেৰণাৰ উৎস। দুৰ্ঘটনাৰ পূৰ্বে আন 100 গৰাকী ছোৱালীৰ দৰে ময়ো নিজৰ সপোনৰ মাজত মগ্ন আছিলোঁ। দুৰ্ঘটনাৰ পাছত মোৰ জীৱনৰ লক্ষ্য সলনি হৈ গ'ল আৰু এতিয়া মই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলৰ বাবে ইতিবাচক কিবা এটা কৰিম বুলি ভাবিছোঁ। প্ৰশ্নকৰ্তাৰ উত্তৰটো জুলি বৰুৱাই দিছিল যে মানুহৰ অকুণ্ঠ মৰম আৰু অনুপ্ৰেৰণাই হ'ল মোৰ মনোবলৰ উৎস। যেতিয়া মই দুৰ্ঘটনাত হাত দুখন
হেৰুৱাইছিলোঁ তেতিয়াই মোৰ জীৱনৰ লক্ষ্য সলনি হৈ গৈছিল আৰু সেই কাৰণেই মই এতিয়া অনাদৰ অৱহেলাৰ মাজত থকা দিব্যাংগসকলৰ মাজত ময়ো আছোঁ আৰু সেই দিব্যাংগসকলৰ বাবে মই এটা ইতিবাচক কাম কৰিম বুলি ভাবিছোঁ আৰু কৈছে যে দুৰ্ঘটনাৰ পূৰ্বে আন 100 গৰাকী ছোৱালীৰ দৰে ময়ো মোৰ নিজৰ সপোনত মগ্ন আছিলোঁ। প্ৰশ্নকৰ্তা আপুনি কি কৰিম বুলি ভাবিছে বুজাই ক'ব নেকি? জুলি বৰুৱা তেওঁলোকৰ বাবে মই এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখোঁ। তেওঁলোকৰ সম্ভাৱনাক সাকাৰ ৰূপ দিয়াৰ মোৰ এক পৰিকল্পনা আছে। প্ৰশ্নকৰ্তাই জুলি বৰুৱাক সুধিছিল যে তেওঁলোকৰ বাবে আপুনি কি কৰিম বুলি ভাবিছে। তেতিয়া জুলি বৰুৱাই কৈছিল যে তেওঁলোকৰ অন্ন বস্ত্ৰ আৰু আৱাস মই সদায় নিশ্চিত কৰাৰ সপোন দেখি থাকোঁ আৰু তেওঁলোকৰ সম্ভাৱনাক সাকাৰ ৰূপ দিয়াৰ বাবে মই এক পৰিকল্পনা কৰি আছোঁ। প্ৰশ্নকৰ্তা বৰ ভাল কথা। মই আপোনাক আৰু দুটামান কথা সুধিব খোজো। আপুনি এই কৃত্ৰিম হাতখনেৰে লেখা মেলা কৰোঁতে অসুবিধা নাপায়নে? জুলি বৰুৱা বিশেষ নাপাওঁ, মোৰ অভ্যাস হৈ গৈছে। প্ৰশ্নকৰ্তা জীৱিকা নিৰ্বাহৰ বাবে আপুনি বৰ্তমানে কি কৰি আছে? জুলি বৰুৱা মই অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে বৰ্তমান কৰ্মৰত। এতিয়া আমি 3 নম্বৰ ব্যক্তিজনৰ বিষয়ে জানো আহা। সংগ্ৰামজ্যোতি চৌধুৰী। গুৱাহাটীত থকা সংগ্ৰামজ্যোতি চৌধুৰী জীৱন সংগ্ৰামৰ এগৰাকী অক্লান্ত সৈনিক। তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন মূকবধিৰ যুৱক। তেওঁ এখনৰ পাছত আন এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিছে। তেওঁৰ প্ৰতিভাৰ উমান ল'বলৈ আমি তেওঁৰ মাতৃৰ সহায় ল'ব লগা হৈছিল। গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত তেওঁ চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰাৰ পাছত নিজাববীয়াকৈ চিত্ৰাংকন কলাকেন্দ্ৰ খোলে। তাত তেওঁ চিত্ৰকলাৰ শিক্ষাদান কৰে। সংগ্ৰামজ্যোতিক সফল চিত্ৰশিল্পী হিচাপে গঢ় দিয়া আৰু প্ৰতিষ্ঠা কৰাত মাতৃ শ্ৰীমতী আইমণি চৌধুৰীৰ ভূমিকা অপৰিসীম। সংগ্ৰামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা লাভ কৰিছে। আনহাতে 5ম ভাৰতীয় কলা প্ৰতিযোগিতাত দিব্যাংগসকলৰ জীৱন সমৃদ্ধিৰ শিতানত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি ৰাষ্ট্ৰীয় সংহতি কলাৰ মাধ্যমত মূৰ্ত কৰিবলৈ আয়োজিত কৰা কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেওঁ ভূয়সী প্ৰশংসা অৰ্জন কৰিছে। তেওঁৰ কলাকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ জাপান, ফ্ৰান্স আদি দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সংগ্ৰামজ্যোতিৰ প্ৰবল আত্মবিশ্বাস আৰু অতুলনীয় কলাকৃতিত আমি সকলো গৌৰৱান্বিত। ইয়াতে কৈছে যে গুৱাহাটীত থকা সংগ্ৰামজ্যোতি চৌধুৰী জীৱন সংগ্ৰামৰ এগৰাকী অক্লান্ত সৈনিক আছিল। তেওঁ তুলিকাৰ যাদুৰে এখনৰ পিছত আন এখন ছবি জীৱন্ত কৰি তুলিছিল আৰু তেওঁ যদিও মূকবধিৰ আছিল কিন্তু তেওঁ তেওঁৰ প্ৰতিভাৰ পৰিচয় দিব পাৰিছিল আৰু প্ৰতিভাৰ পৰিচয় দিয়েই তেওঁ গোটেই ভাৰতবৰ্ষতে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ নিজকে পৰিচিত কৰিছিল। তেওঁ গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ পৰা চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰিছিল আৰু নিজাববীয়াকৈও এটা চিত্ৰাংকন কলাকেন্দ্ৰ খুলিছিল। তেওঁৰ জীৱনৰ গতিত মাতৃ আইমণি চৌধুৰীৰ ভূমিকা অপৰিসীম আছিল। সংগ্ৰামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ ভালেকেইটাও বঁটা লাভ কৰিছিল আৰু 5ম ভাৰতীয় কলা প্ৰতিযোগিতাত দিব্যাংগসকলৰ জীৱন সমৃদ্ধিৰ শিতানত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় সংহতি কলাৰ মাধ্যমত মূৰ্ত কৰিবলৈ আয়োজিত কৰা কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেওঁ ভূয়সী প্ৰশংসা লাভ কৰিছিল। তেওঁৰ কলাকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অৰ্থাৎ জাপান, ফ্ৰান্স আদিতো সমাদৰ লাভ কৰিছিল। সেয়েহে আমি সংগ্ৰামজ্যোতিৰ প্ৰবল আত্মবিশ্বাস আৰু অতুলনীয় কলাকৃতিত আমি সকলোৱে সদায় গৌৰৱ অনুভৱ কৰোঁ। এই 3জন ব্যক্তিৰ জীৱন কৰ্মৰ দ্বাৰাই আমি জানিব পাৰিলোঁ যে দিব্যাংগ মানেই অক্ষম নহয়, অৰ্থাৎ তেওঁলোক অন্য ধৰণেও সক্ষম হয়। সকলো দিব্যাংগ বা বিশেষভাৱে সক্ষম লোক প্ৰাণৱন্ত আৰু মৌলিক শক্তিৰো অধিকাৰী, অৰ্থাৎ বাধাগ্ৰস্ত বা দিব্যাংগ বিষয়টো আমি সহানুভূতিৰ বিষয় হিচাপে ল'ব নালাগে। ই মানৱ অধিকাৰ আৰু সামাজিক সহ অৱস্থানৰ লগত জড়িত
বিষয়। সেয়েহে আমি শাৰীৰিক বা মানসিক দুয়ো ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকৰ স্থিতি দিব্যাংগসকলৰ প্ৰতি সদায় সুবিচাৰ কৰিব লাগে আৰু দিব্যাংগসকলৰ বাবে বাধামুক্ত পৰিৱেশ আমি গঢ়ি তুলিব লাগে আৰু গঢ়ি তোলাটো আমাৰ অতি প্ৰয়োজন। কাৰণ তথ্য, দৃষ্টিভংগী আৰু পৰিৱেশ ইত্যাদিৰ ক্ষেত্ৰত দিব্যাংগসকলৰ যি প্ৰতিবন্ধকতা আছে, সেই প্ৰতিবন্ধকতাক আমি সদায় আঁতৰ কৰিবলৈ চেষ্টা কৰিম। এইখিনি আছিল আজিৰ এই প্ৰত্যাহ্বান পাঠটোৰ আলোচনা। ইয়াৰ পৰা নিশ্চয় তোমালোকে অলপ হ'লেও উপকৃত হ'ব পাৰিবা বুলি মই আশা কৰিলোঁ। ধন্যবাদ।